এই মুহূৰ্তত এডিআৰইৰ পৰীক্ষাত অৱতীৰ্ণ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ পৰীক্ষাক লৈ 5টাকৈ ডাঙৰ খবৰ আহিছে। লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এই 5টাকৈ বৃহৎ সুখবৰ আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো খবৰ যে প্ৰশ্নকাকত ফাদিল বিতৰ্কক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভয়বাণী দিছে যে পৰীক্ষাৰ ফলাফল প্ৰকাশ পাব সুকলমে। ইতিমধ্যে পৰীক্ষা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা শেষ হোৱাৰ লগে লগে OMR চেকিং প্ৰক্ৰিয়া আৰম্ভ হৈছে। OMR চিট স্কেনিং প্ৰক্ৰিয়া এতিয়া দিনে নিশাই চলি আছে আৰু সুকলমে ফলাফল প্ৰকাশ পাব। 28খন ডিষ্ট্ৰিক্টত পৰীক্ষা অনুষ্ঠিত হৈছিল। তাৰ পৰা OMR খিনি ইয়ালৈ আহিছে আৰু নেক্সটখিনি 18 তাৰিখে কমপ্লিট ৰাতি প্ৰায় 10টামান বজাত শেষ হৈছে। তাৰপিছত 15 তাৰিখৰ পৰা স্কেনিং সুন্দৰভাৱে চলি আছে সম্পূৰ্ণ নিৰাপত্তাৰ মাজত। আৰু এই যিটো স্কেনিং প্ৰচেছত আমাৰ ৰাজ্যৰ মানে অসম ৰাজ্যৰ কোনো লোক ইয়াত ইনভলভ নাই, সম্পূৰ্ণ বাহিৰৰ মানুহৰ এটা মানে স্কেনিং কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাৰ্থীসকলক অভয়বাণী প্ৰদান কৰি কৈছে যে পৰীক্ষাৰ ফলাফল সুকলমে প্ৰকাশ পাব। কালি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত প্ৰশ্নকাকত ফাদিল বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ভুল নোহোৱা পৰীক্ষাত ভুল উলিয়াবলৈ চেষ্টা কৰিছে একাংশই। পৰীক্ষাৰ ফলাফল সুকলমে প্ৰকাশ পাব আৰু প্ৰাৰ্থীৰ মুখত হাঁহি বিৰিঙিব। পৰীক্ষাৰ পাছত প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ যি ধৰণে একাংশই বিষয়টোত খুঁত উলিয়াবলৈ চেষ্টা কৰিছে, ইয়াৰ দ্বাৰা ক্ষতি 11 লাখ যুৱক যুৱতীৰ হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে ঘৰত কোনো এটা উৎসৱ অনুষ্ঠিত কৰিলেও সৰু সুৰা খেলিমেলি থাকে আৰু ইয়াৰ দ্বাৰা মূল অনুষ্ঠানত প্ৰভাৱ নপৰে। আগতে সাহিত্য সভাত হোৱা বিভিন্ন ঘটনাক লৈ বাতৰি কাকতত পাৰ্শ্বজ্যোতি প্ৰকাশ পাইছিল। সেই একেধৰণে এইবিলাক হ'ল পাৰ্শ্বজ্যোতি। তাক লৈ এছামে যিধৰণে পৰীক্ষাৰ খেলিমেলি হোৱা বুলি এক হুলস্থুলৰ সৃষ্টি কৰিছে, অদূৰ ভৱিষ্যতে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ পিছ হুহকিব। তেওঁ কয় পৰীক্ষাৰ ফলাফল সুকলমে প্ৰকাশ পাব, দুখীয়া যুৱক যুৱতীয়ে চাকৰি পাব, কিন্তু পৰীক্ষাটো ভুল উলিয়াবলৈ একাংশ সংবাদ মাধ্যমে যিধৰণে নামি পৰিছে তাৰ দ্বাৰা যুৱক যুৱতীসকলৰ পৰা সংবাদ মাধ্যম বহুদূৰ আঁতৰি যাব। পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰশ্নকাকতৰ কোনো মূল্য নাথাকে। যি বিতৰ্কৰ সৃষ্টি কৰিছে সেয়া অনাকাংক্ষিত আৰু OMR চিট ফাদিল হোৱা নাই, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। ইপিনে আগন্তুক অনুষ্ঠিত হ'বলগীয়া প্ৰতিটো পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ্থীয়ে লাভ কৰিব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ এতিয়াৰ পৰা অনুষ্ঠিত হ'ব লগা তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ্থীয়ে লগত লৈ যাব পাৰিব। ইপিনে নিযুক্তি পৰীক্ষাত এতিয়াৰ পৰা তালাচীৰ ক্ষেত্ৰত থাকিব সুকীয়া SOP। কাৰণ শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক যুৱতীসকলে তালাচীৰ নামত অভিযোগ উত্থাপন কৰিছে হাৰাশাস্তি কৰা বুলি। আৰু এই ঘটনা সন্দৰ্ভত SP কংগ্ৰেছে পত্ৰ প্ৰেৰণ কৰিছে আৰু মানৱ অধিকাৰ আয়োগলৈও আপৰ ফালৰ পৰা অভিযোগ দিয়া হৈছে, পত্ৰ প্ৰেৰণ কৰা হৈছে। আৰু ইয়াৰ পিছতে জানিবলৈ দিছে যে এতিয়াৰ পৰা এডিআৰইৰ আগন্তুক পৰীক্ষাত তালাচীৰ নামত থাকিব সুকীয়া SOP। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। আৰু এডিআৰই পৰীক্ষাৰ লগত জড়িত প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।